আজি আমি যাই আছো তাজমহলত, যিখন তাজমহল সকলোৱে প্ৰিয় বুলি জানে। আৰু সেইখন তাজমহল আছে আৰু ক'ত আছে কি আছে আমি চব সকলো লোকেশ্যন দি আছো। আৰু সেইখন তাজমহল আমি যাই আছো। তো আমি ভাবি আছো চাইকেল দি যাম, মানে চাইকেল দি যাম সেইখন তাজমহলত। আৰু একদম ধুনীয়াকৈ যাই আছো। আৰু সেইখন তাজমহলত মজাকৈ যাই আপোনালোকৰ পৰা ভিতৰৰ পৰা বাহিৰৰ পৰা একদম ধুনীয়াকৈ দেখাম। আপোনালোকে একদম লাষ্টলৈকে ভিডিঅ'টো গাইজ চাই থাকক। কিমান এখন তাজমহল বুলি ক'লে এনেকুৱা লাগে যেন আমি এখন এনেকুৱা মাজত বেলেগ পৃথিৱীত সোমাই গৈছোঁ। তো গাইজ বলক ভিডিঅ'টো একদম ষ্টাৰ্টিং কৰোঁ। আপোনালোকে একদম ভিডিঅ' লাষ্টলৈকে চাব। আৰু আজি তাজমহলত যাই আছোঁ। তো বলক আমি এতিয়া ধুনীয়াকৈ ওলাম। আৰু মোৰ লগত এইফালে আছে নিৰ্মল। কি কবি ভাই, কেনে লাগবে যায়? ভালে লাগব গাইস, হা ভালে লাগব। যাও হা? তো গাইস, বেশি টাইম নহয়, তাজমহলটো ধুনীয়া। যাও আপোনালোকক দেখাও, চলো। তো গাইজ আপোনালোকে একদম বলক ভিডিঅ'টো একদম চাই থাকিছে লাষ্টলৈকে। আৰু আমি ধুনীয়াকৈ মানে চাইকেল টাইকেল লৈ ধুনীয়াকৈ ওলাই গ'লোঁ। আৰু মানে আমাৰ যাওঁতে অলপ সন্ধিয়া হৈ গ'ল। আমি ভাবিছিলোঁ আমাৰ জল্দি আহিম বুলি, কিন্তু আমাৰ জল্দি নাহে। আমি মানে টাইম আছে ক'ৰবাত যাব লগা আছিল, যাৰ ফলত মানে আমাৰ মানে দেৰি হৈ গ'ল। আমি ধুনীয়াকৈ এতিয়া লাইন লগাইছোঁ। আৰু এতিয়া মানে অলপ আন্ধাৰ হৈছে, একো নাই। আমি ধুনীয়াকৈ আপোনালোকক দেখাওঁ। আপোনালোকে যেন ভিডিঅ'টো পিছপিনে দেখি আছে, এইবোৰ একদম ধুনীয়াকৈ জংঘলৰ জেগাদি যাই আছোঁ। তো মানে আমি কি কৰিছোঁ, আমি মানে বেছি শ্বৰ্টকাট লৈছোঁ। আমি যদি বেছি মানে লং দি যাওঁ ন, তো বহুত দেৰি হৈ যাব। তো আমি চাইকেল দি যাই আছোঁ ন, তো চাইকেল দি যাওঁ কাৰণে মানে কি আমি মানে মানে শ্বৰ্টকাট লৈ আছোঁ। মানে লং দি হ'লে কি হয়, সিফালেদি মানে বেছি গাড়ী চাড়ী ওলায়। তো আমি কি ধুনীয়াকৈ চাইকেল দি লৈ ল'লোঁ। আৰু মজাকৈ আমি শ্বৰ্টকাট দি যাই যিমান পাৰোঁ সিমান জল্দি যাবলৈ চেষ্টা কৰিম। তো ফাইনেলি গাইছ আমি আধা ৰাস্তা আহি পাইছোঁ। আৰু আহি কিনে ইয়াতে মানে ভাবিছোঁ অলপমান ৰেষ্ট লওঁ। আৰু ৰেষ্ট লৈ অলপ মানে কিবা কিবি খাই লওঁ, ৰেষ্ট লৈ আমি ধুনীয়াকৈ তাতে যাম। যিমান পাৰোঁ সিমান আমি চাইকেল মাৰি কেনে আৰু তাতে যাম। আপোনালোক যিমান পাৰোঁ সিমান দেখাম ধুনীয়াকৈ। তো আপোনালোকে ভিডিঅ'টো একদম চাই থাকিব গাইছ। আৰু এটা লাইক আৰু এটা ছাবস্ক্ৰাইব কৰি দিব। আমি মানে আহি পাইছোঁ ডাইৰেক্ট, মানে আমি আহি পালোঁ তাজমহলত। আৰু ধুনীয়াকৈ আহি পালোঁ। আৰু আমি ধুনীয়াকৈ তাজমহলৰ ওচৰতে আছোঁ। তো ফাইনেলি আপোনালোকক দেখাই আছোঁ। ইয়াৰ পৰা এনে দেখাওক গাইছ, আপোনালোকক ওচৰত যাই পৰা একদম ধুনীয়াকৈ দেখাই আছোঁ একদম তাজমহলৰ ভিউ। ভাই কিমান এটা ধুনীয়া লাগিছে, যিটো যেনেকুৱা এখন মই এইবাৰ বেলেগ জেগাত আহি পাইছোঁ এনেকুৱা যেন হৈ আছে। তো গাইছ বলক একদম আপোনালোকক ওচৰৰ পৰা দেখাই আছোঁ কেনেকুৱা তাজমহল আজি আপোনালোকক পুৰা দেখাই আছোঁ প্ৰুফ কৰি। তো গাইছ আমি আৰু ধুনীয়াকৈ আহি গ'লোঁ। আৰু আহি যোৱাৰ লগতে এইফালে খেলি আছে, চাওক এইফালে খেলি আছে IPL। ভাই গাইছ পুৰা চবেই খেলি আছে একদম ধুনীয়াকৈ। আৰু গাইছ বলক আপোনালোকক পুৰা একদম ধুনীয়াকৈ দেখাও গাইছ আমি মানে আহি পালোঁ তাজমহল। আৰু এনেকৈ ধুনীয়াকৈ আপোনালোকক দেখাই আছোঁ তাজমহল। চাওক এইখন তাজমহল গাইছ, কিমান এখন ধুনীয়া তাজমহল। ইয়াতে কিমান ধুনীয়াকৈ বনোৱা হৈছে, মানে এইখন তাজমহল যেনেকুৱা এখন একদম বেলেগ লাগি আছে গাইছ। মোৰ পিছফালে আছে এখন তাজমহল, যিখন তাজমহল বুলি কোৱা হয়। মানুহে তাজমহল শুনিলে মানে এনেকুৱা লাগে একদম বেলেগ জেগাত ভাবিছোঁ। আৰু একদম কি ধুনীয়া পৰিস্থিতি চাওকচোন, এইবোৰ কি ধুনীয়াকৈ বনোৱা হৈছে, কি মজা একদম বনোৱা হৈছে। এটা মানে একদম হেৰি কিবা বেলেগ টাইপত বনোৱা হৈছে, মানে কেনেকুৱা এটা মজা। আৰু এইখন অৰিজিনেল তাজমহল নহয়, যিখন আপোনালোকে ভাবি আছে। এইখন আছে গুৱাহাটীত। আৰু আপোনালোকে ভাবিছে যে ইয়াত আহিম বুলি, তো ইয়াতে আহিব পাৰে। এইটো হৈছে আৰু অৰিজিনেল তাজমহল য'ত হয়, এইটো উত্তৰ প্ৰদেশত হয়। তাত মানে অৰিজিনেল যিটো তাজমহল, তাত উত্তৰ প্ৰদেশতে অৰিজিনেল তাজমহল। এইখনো তাজমহল হয়, যিখন তেওঁৰ নিচিনাই ছেইম বুলি ক'ব পৰা যায়। এখন নিজৰ একদম মানে যেন একদম ছেইমে বুলি ক'ব পাৰি, ডিফাৰেঞ্চ একো নাইয়ে। ভাল অলপমান একদম মানে কি ভালেই বুলি ক'ব পাৰি। একদম একদম ধুনীয়া এটা কিউট আপোনালোক বলক একদম ধুনীয়াকৈ ওচৰৰ পৰা দেখা। আৰু আমি ধুনীয়াকৈ এনেকুৱা আহি গ'লোঁ। আৰু একদম দেখিছেনে একদম কি ধুনীয়া এটা লাগি আছে একদম। এনেকৈ মজাকৈ আমি ভিতৰত সোমাই যাম এতিয়া। একদম পুৰা চাই থাকক একদম। আৰু চাওক ভাই ভিতৰত চাওক, ভিতৰত মানে কিমান এটা মজা। এটা চাওক এইবোৰ ভিতৰত চাওক, একদম যেনেকৈ এখন ৰাজমহলৰ ঘৰত সোমাই আহিছোঁ আমি, এটা ৰাজমহল ঘৰত। আৰু একদম এনেকৈ বনোৱা হৈছে এইবোৰ দেখিছেনে, কিমান এটা একদম মানে একদম বেষ্ট বনোৱা হৈছে। মই মানে একদম মই কি ক'ম আৰু মই ভাবিব পৰা নাই। একদম এনেকুৱা এটা তাজমহল য'ত বনোৱা হৈছে। আৰু এইফালে একদম দেখিছেনে, এইবোৰ দেখিছেনে একদম কিমান এটা যেনেকুৱা এখন ৰাজমহল। আৰু একদম দেখিছে এইবোৰ এনেকুৱা ফটো চটো উঠি আছে। আৰু এইবোৰত মানুহবিলাক আহি আপোনালোকে যদি ভাবিছে ইয়াতে আহিম বুলি, তো আপোনালোকে ধুনীয়াকৈ আহিব পাৰে। আৰু এইখন গুৱাহাটীত আছে। গুৱাহাটীৰ আপোনালোকে এইফালে ঘোঁৰামাৰা সিজুবাৰী ছাইড আহিলে আপোনালোকে ইয়াত তাজমহল দেখাব। আৰু আপোনালোকে মানুহ যদি সুধে তেনে পাই যাব। তো কিমান এটা ধুনীয়া তাজমহল। তো গাইছ মানে মই ভাবিব পৰা নাই। আৰু এইফালে কিবা কিবি থোৱা হৈছে এইফালে। আৰু একদম দেখিছেনে একদম আৰু এনেকৈ ধুনীয়াকৈ বনোৱা হৈছে। এইখন তাজমহল মানে ইজন মানে এইখন তাজমহল এইটো বনোৱা হৈছে যে এইখন তাজমহল মানে যোনে বনাইছে তেওঁৰ মা দেউতা ইয়াতে আছে। মানে যোনে এইখন তাজমহল বনাইছে সেই মানুহজন দুইজন ব্যক্তি ইয়াত থোৱা হৈছে। মানে ইয়াতে সেই কেইজন ব্যক্তি যোনে এইখন তাজমহল বনাইছে, মানে যাই বনাইছে এই তাজমহলখন ইমান ধুনীয়াকৈ। যেনেকৈ এখন উত্তৰ প্ৰদেশত আছে এখন যিখন তাজমহল, যিখন তাজমহল ক'লেই মানুহে চকুত একদম জিলকি উঠে, সেইখন তাজমহল মানে ইয়াতো এনেকৈ বনোৱা হৈছে। আৰু সেই মানুহকেইজনক
যিকেইজন মানুহে এইখন তাজমহল বনাইছে আৰু সেইকেইজন মানুহক মানে ইয়াত মাজত মানে থোৱা হৈছে তাজমহলৰ ভিতৰত এটা এটা কবৰ বুলি ক'ব পৰা যায় কিন্তু তেওঁলোকৰ এটা মাজাৰত থোৱা হৈছিল কয় মাজাৰ তো কি ক'ম আৰু গাইছ ইমান ধুনীয়াকৈ বনোৱা হৈছে ইমান ধুনীয়াকৈ এখন তাজমহল বনাইছে তো চ' বিউটিফুল গাইছ একদম মানে মই দেখাই দিছোঁ একদম দেখিছেনে পিনে একদম যেনেকুৱা ৰিয়েল যেনেকুৱা তাত উত্তৰ প্ৰদেশৰ এখন তাজমহল আছে তাতো এনেকুৱা এটা তাজমহল বুলি কোৱা হয় তো গাইছ মই কি ক'ম আৰু আপোনালোকৰ যদি ভিডিঅ'টো এটা ভাল লাগে তেনেহ'লে এটা লাইক আৰু এটা ছাবস্ক্ৰাইব কৰিব তো আজি মই ভাবিছোঁ ভিডিঅ' ইয়াতে সমাপ্ত কৰোঁ তো আজিলৈ বাই বাই